নমস্কাৰ বন্ধু বান্ধৱীসকল আসামী পাঠশালালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যে ভিডিঅ' আনিছোঁ এই ভিডিঅ'টো আনিছোঁ আমি অসম হিষ্ট্ৰীৰ ওপৰত আৰু ইয়াত আমি অসম হিষ্ট্ৰীৰ অতিকে গুৰুত্বপূৰ্ণ সিলেক্টিভ কুৱেশ্যনছ সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এই কুৱেশ্যনবোৰ আমাৰ আপকামিং এক্সামবোৰৰ কাৰণে অতিকে গুৰুত্বপূৰ্ণ হয়। চ' আহকচোন আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে আহোম ডাইনেষ্টি ৱাজ ফাউণ্ডেড ইন দ্য ইয়েৰ। এইটো সোধা হৈছে আহোম ডাইনেষ্টিটো কোনটো চনত প্ৰতিষ্ঠাপিত কৰা হৈছিলে আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ বি 1228। আৰু আহোমৰ ফাউণ্ডাৰ আৰু ফাৰ্ষ্ট কিং কোনজন আছিল? তেখেত হৈছে স্বৰ্গদেউ চুকাফা। আৰু এই চুকাফাই 1253 চনত চৰাইদেউত আহোমৰ প্ৰথম ৰাজধানী প্ৰতিষ্ঠাপিত কৰিছিলে। আৰু যিহেতু কৈছোঁ আমি ফাৰ্ষ্ট কিং অফ আহোমৰ লাষ্ট কিংজন কোনজন আছিল? তেখেত হৈছে পুৰন্দৰ সিংহ। আৰু লগতে আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন বিভিন্ন এক্সামত প্ৰায় আহি থাকে যে লাষ্ট কেপিটেল অফ আহোম কোনখন হয়, তেতিয়াহ'লে তাৰ এনচাৰ হ'ব যোৰহাট। Question number 2 is, during Ahom rule, king had a council of 3 ministers called Gohais. They were designated as Burha Gohai, Bor Gohai and Borpatta Gohai. The posts Burha Gohai and Bor Gohai were created by. Et huda hoise Burha Gohai aru Bor Gohai ei post ta kune create korisile aru tar correct answer to hobo number B Sukapha. Aru 3 number ji post Borpatta Gohai ei post to kune create korisile he hoise Sorgodev Suhungmo. 3 number question hoise which Ahom king was known as খুৰা ৰজা। ইয়াত সোধা হৈছে কোনজন আহোম ৰজাক খুৰা ৰজা বুলি জনা যায় আৰু তাৰ শুদ্ধটো হ'ব নাম্বাৰ চি সুখামহা। Question number 4 is, the coronation ceremony according to Ahom tradition or শিঙৰি ঘৰত উঠা was celebrated first by. ইয়াত সোধা হৈছে শিঙৰি ঘৰত উঠা এই কথাটো ফাৰ্ষ্ট কোনজন আহোম স্বৰ্গদেৱে আৰম্ভ কৰিছিলে আৰু তাৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ বি চুডাংফা। আৰু চুডাংফাৰ বিষয়ে ক'বলৈ হ'লে আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট হৈছে কি বিভিন্ন এক্সামত প্ৰায় আহি থাকে যে কোনজন আহোম স্বৰ্গদেৱক বামুণী ৰজা বুলি জনা যায়, তেতিয়াহ'লে তাৰ এনচাৰ হ'ব চুডাংফা। 5 নম্বৰ প্ৰশ্নটো হৈছে নেম দ্য আহোম প্ৰিন্সেছ সেন্ট টু দ্য মুঘল হাৰ্লেম এছ এ কণ্ডিশ্যন অফ দ্য ট্ৰিটি এৰেঞ্জমেণ্ট বিটুইন দ্য আহোম এণ্ড দ্য মুঘলছ ডিউৰিং দ্য ইনভেশ্যন অফ মিৰ জুমলা। আৰু তাৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ এ ৰমণী কাপুৰ। আৰু এই ৰমণী কাপুৰ কাৰ জীয়াৰী আছিল? তেখেত হৈছে স্বৰ্গদেউ জয়ধ্বজ সিংহ, যাক আমি চুতামলা বুলিও কওঁ। 6 নম্বৰ প্ৰশ্নটো হৈছে দ্য লাষ্ট বেটল ফট বিটুইন আহোম এণ্ড মুঘলছ ৱাজ। ইয়াত সোধা হৈছে আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন যুদ্ধ ক'ত হৈছিল আৰু তাৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ চি ইটাকুলি। আৰু ইটাকুলি যুদ্ধখন কোনটো চনত হৈছিল? সেয়া হৈছে 1682 চনত। আৰু এক্সামত যদি সোধে যে ইটাকুলি যুদ্ধৰ সময়ত আহোমৰ স্বৰ্গদেউ কোন আছিল, তেতিয়াহ'লে তাৰ এনচাৰ হ'ব গদাধৰ সিংহ। আৰু যিহেতু কৈছোঁ আমি লাষ্ট বেটল আহোম আৰু মোগলৰ মাজত হোৱা ফাৰ্ষ্ট বেটেলখন ক'ত হৈছিল? সেয়া হৈছে ভৰালি। আৰু এই ভৰালি যুদ্ধৰ সময়ত আহোমৰ স্বৰ্গদেউ কোন আছিল? সেয়া হৈছে চুহুংমুং। 7 নম্বৰ প্ৰশ্নটো হৈছে হুইচ আহোম কিং ৱাজ ন'ন এজ গজপতি। ইয়াত সোধা হৈছে কোনজন আহোম ৰজাক গজপতি বুলি জনা যায় আৰু তাৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ এ চুচেংফা অৰ প্ৰতাপসিংহ। আৰু প্ৰতাপসিংহৰ বিষয়ে ক'বলৈ হ'লে আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট হৈছে কি বিভিন্ন এক্সামত প্ৰায় সুধি থাকে যে কোনজন আহোম স্বৰ্গদেউ বুঢ়া ৰজা বুলি জনা যায়, তেতিয়াহ'লে তাৰ এনচাৰো হ'ব প্ৰতাপসিংহ বা চুচেংফা। 8 নম্বৰ প্ৰশ্নটো হৈছে দ্য ক্ৰিমেশ্যন অফ ডেথ এমং আহোম ৱাজ ফাৰ্ষ্ট ইণ্ট্ৰডিউচ বাই। ইয়াত সোধা হৈছে আহোমসকলৰ মাজত শৱদাহ প্ৰথাটো ফাৰ্ষ্ট কোনে আৰম্ভ কৰিছিলে আৰু তাৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ চি ফুলেশ্বৰী। Question number 9 is, who was the composer of হস্তি বিদ্যানভা। ইয়াত সোধা হৈছে হস্তি বিদ্যানভাৰ ৰচক কোন হয় আৰু তাৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ এ সুকুমাৰ বৰকাইত। আৰু তেখেতে ইয়াৰ ৰচনা কেতিয়া কৰিছিলে? 1734 চনত। আৰু কাৰ আণ্ডাৰত কৰিছিলে? আহোম কিং শিৱসিংহৰ আণ্ডাৰত। 10 নম্বৰ প্ৰশ্নটো হৈছে দ্য পোষ্ট বৰফুকন এণ্ড বৰবৰুৱা ৱেৰ ক্ৰিয়েটেড বাই। ইয়াত সোধা হৈছে বৰফুকন আৰু বৰবৰুৱা এই পোষ্টটোতে কোনে ক্ৰিয়েট কৰিছিলে আৰু তাৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ চি প্ৰতাপসিংহ। আৰু যিহেতু কৈছোঁ বৰফুকন আহোমৰ ফাৰ্ষ্ট বৰফুকন কোন আছিল? তেখেত হৈছে লাংগি পানেচিঙীয়া বৰফুকন। আৰু লগতে কুৱেশ্যনটো যদি সোধে যে আহোমৰ ফাৰ্ষ্ট বৰবৰুৱা কোন হয়, তেতিয়াহ'লে তাৰ এনচাৰ হ'ব মোমাই তামুলী বৰবৰুৱা। Question number 11 is, which Ahom king took Hinduism for the first time? আৰু তাৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ ডি চুহুংমুং। আৰু চুহুংমুঙৰ বিষয়ে ক'বলৈ হ'লে আৰু এটা ইণ্টাৰেষ্টিং কথা হৈছে কি এক্সামত যদি সোধে যে কোনজন আহোম স্বৰ্গদেউ স্বৰ্গনাৰায়ণ বুলি জনা যায়, তেতিয়াহ'লে তাৰ এনচাৰ হ'ব চুহুংমুং। আৰু লগতে এক্সামত যদি সোধে যে কোনজন আহোম স্বৰ্গদেউ বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায়, তেতিয়াহ'লে তাৰ এনচাৰ হ'ব প্ৰতাপসিংহ বা চুচেংফা। 12 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ আহোম আৰ্মি ডিউৰিং দ্য বেটল অফ শৰাইঘাট। ইয়াত সোধা হৈছে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল আৰু তাৰ শুদ্ধ উত্তৰটো হ'ব নাম্বাৰ বি এটন বুঢ়াগোহাঁই। আৰু যিহেতু কৈছোঁ আমি শৰাইঘাটৰ যুদ্ধ কোনটো চনত হৈছিলে? সেয়া হৈছে 1671 চনত। আৰু সেইটো সময়ত আহোমৰ স্বৰ্গদেউ কোন আছিল? সেয়া হৈছে উদয়াদিত্য সিংহ। Question number 13 is,
হু ইন্ট্ৰডিউচ দ্য কইন্স এট ফাৰ্ষ্ট ইন আহোম কিংডম আৰু তাৰ কাৰেক্ট এনচাৰটো হ'ব নাম্বাৰ চি ফুলেশ্বৰী Question number 14 is, who was the first Assamese to fight against British? ইয়াত সোধা হৈছে ব্ৰিটিছৰ বিৰুদ্ধে কোনজন অসমীয়া ফাৰ্ষ্ট যুদ্ধ কৰিছিল তাৰ উত্তৰটো হ'ব নাম্বাৰ বি গুমধৰ কোঁৱৰ 15 নম্বৰ প্ৰশ্নটো হৈছে who was the Ahom king in Assam during the mutiny of 1857 ইয়াত সোধা হৈছে 1857 চনৰ সিপাহী বিদ্ৰোহৰ সময়ত আহোমৰ স্বৰ্গদেউ কোন আছিল তাৰ উত্তৰটো হ'ব নাম্বাৰ ডি নান অফ দ্য এবভ 1857 চনৰ যেতিয়া সিপাহী বিদ্ৰোহ হৈছিল এইটো মানে আহোমৰ কোনো স্বৰ্গদেউ নাছিল সো ইয়াৰ লগতে আজিৰ আমাৰ এই ভিডিওটো অন্ত পৰিল যদিহে আজিৰ আমাৰ এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে দেন প্লিজ লাইক শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি নাপাহৰিব ধন্যবাদ